নমস্কাৰ জনাইছোঁ ডিএ নিউজ প্লাছৰ সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ সমগ্ৰ অসমৰ তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন দুটা পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু ধুবুৰী লোকসভা সমষ্টিত এতিয়া আকাশে বতাহে গৰম বতাহ ৰাজনীতিৰ গৰম বতাহ আৰু এই মুহূৰ্তত মই আছোঁ ধুবুৰীৰ সন্মানীয় বিধায়ক দুবাৰৰ বিধায়ক AIDFৰ বিধায়ক নজৰুল হক ডাঙৰীয়াৰ সৈতে তেখেতৰ গাড়ীত মই একেলগে আছোঁ আৰু তেখেতে এই নিৰ্বাচনী ব্যস্ততাৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে আমাক অলপ সময় দিছে আৰু আমি তেখেতৰ সৈতে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ যি নিৰ্বাচনী প্ৰচাৰ সেই সন্দৰ্ভত আমি তেখেতৰ সৈতে কিছু কথা পাতিম নজৰুল হক ডাঙৰীয়া আমি আপোনাক স্বাগতম জনাইছোঁ মই নমস্কাৰ জনাইছোঁ নিউজ প্লাছ পৰিয়ালক আপোনালোক আহিছে মোৰ সাক্ষাৎকাৰ ল'বলৈ তাৰ কাৰণে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচনী প্ৰচাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'বলৈ আৰু বেছি দিন নাই দুদিন আছে আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আপুনি বিভিন্ন সভা সমিতি কৰিছে দৈনিক আপুনি কেইবাখনো সভা সমিতিত অংশগ্ৰহণ কৰিছে তিনিবাৰকৈ লোকসভা প্ৰতিনিধিত্ব কৰিছে ধুবুৰীৰ পৰা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কিন্তু এইবাৰ AIDFৰ সন্মুখত আগত যি প্ৰত্যাহ্বান নাছিল এইবাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সন্মুখত কিবা প্ৰত্যাহ্বান আছে নেকি হয় আমাৰ ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তিনিটা টাৰ্ম 15 বছৰীয়া কাৰ্যকাল অতিক্ৰম কৰিলে চতুৰ্থবাৰৰ কাৰণে জিকিব ইয়াত কোনো সন্দেহ নাই কিন্তু আমি যোৱা তিনিটা টাৰ্মত যেনেকুৱা ইলেকশ্যনটো কৰিছোঁ অলপ প্ৰত্যাহ্বান আহিছে এই কাৰণে তেখেত 15 বছৰ থাকিলে ইনকামবেন্সি এটা থাকে সকলোৰে মই দুইবাৰৰ বিধায়ক মোৰ ইনকামবেন্সি হৈছে খবৰে হৈছে কিন্তু এই ক্ষেত্ৰত দেখা গ'লে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া তিনিটা টাৰ্মৰ যি কাম পাৰ্লিয়ামেণ্টত যি অসমৰ হৈ মাত মাতা আৰু তাৰ পৰিৱৰ্তে আমাৰ অসমৰ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত ধুবুৰীৰ ইনচাৰ্জ মন্ত্ৰী আছিল তেখেত অসম চৰকাৰৰ তিনিটা টাৰ্মত কেবিনেট মন্ত্ৰী আছিল অসমৰ মাইনৰিটিৰ কাৰণে একো কৰিব পৰা নাছিল কোনো জাতি জনগোষ্ঠীৰ কাৰণে একো কৰিব নোৱাৰা আছিল বৰঞ্চ তেখেত ফৰেষ্ট মন্ত্ৰী হৈ থকা অৱস্থাত কাজিৰঙাৰ গড়কেইটা সুৰক্ষিত কৰি ৰাখিব পৰা নাছিল তেখেত ধুবুৰী জিলাৰ কাৰণে একো কৰা নাছিল গতিকে ধুবুৰীৰ ভোটাৰ ৰাইজে তেখেতক এইবাৰ উচিত শিক্ষা দিব আৰু কমচে কম যদিও প্ৰত্যাহ্বান হৈছে মই ভাবিছিলোঁ এতিয়া নাই যিমান দিন গৈ আছে সিমানে আমাৰ AIDFৰ অৱস্থা ভাল হৈ আছে আৰু বহুত ভোটত জিকিম মোৰ ধাৰণা মিনিমাম আমি 5 লাখৰ পৰা 7 লাখৰ ভোটৰ ব্যৱধানত তেখেতক পৰাস্ত কৰিবলৈ সক্ষম হ'ম এই যে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কথা যিটো উল্লেখ হৈছে তিনিবাৰকৈ যিগৰাকী সাংসদ নিৰ্বাচিত হৈছে ধুবুৰীৰ সংখ্যালঘু ভোটাৰে তেওঁক নিৰ্বাচিত কৰি পঠাইছে ধুবুৰীৰ দৰে অনুন্নত পিছপৰা এটা সমষ্টিৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে আমি দেখিছোঁ বিগত সময়ছোৱাত তেওঁ সদনত সংখ্যালঘুৰ হকে বিভিন্ন কথা উত্থাপন কৰি আহিছে সংখ্যালঘুৰ যিবোৰ সমস্যা মৌলিক সমস্যা সংখ্যালঘুৱে ভুগি অহা যিবোৰ সমস্যা সেইবোৰ তেওঁ নিশ্চয়কৈ সদনত উত্থাপন কৰি আহিছে তৎসত্ত্বেও কিছু কি কোনকেইটা বিষয়ত আচলতে আজিৰ তাৰিখত কিছু প্ৰত্যাহ্বান আহি পৰিছে বুলি আপুনি ভাবে প্ৰত্যাহ্বান তেনেকৈ অহা নাই চাওক ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা ৭৫টা বছৰত কংগ্ৰেছে ৫৬ বছৰ ৰাজত্ব কৰিছিল অসমতো কৰিছিল কেন্দ্ৰত কৰিছিল তেতিয়াও আমাৰ বিশেষকৈ ধুবুৰী লোকসভাৰ কোনো তেনেকুৱা ডেভেলপ হোৱা নাছিল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া ধুবুৰীৰ ৰাইজে তেখেতক নিৰ্বাচিত কৰে 2009 চনত আৰু 2009 চনৰ ২৭ ছেপ্টেম্বৰ তাৰিখে তেখেতক ধুবুৰী ফুলবাৰীৰ ওপৰত এখন দলং হ'ব লাগে তেখেতক মেমৰেণ্ডাম দিয়ে 2 অক্টোবৰ 2009 চনত তেখেতে তেতিয়াৰ ইউপিৰ অধ্যক্ষা মেডাম সোনিয়া গান্ধী তেতিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আৰু কমলনাথ PWD মন্ত্ৰী তেখেতৰ ওচৰত মেমৰেণ্ডাম দিয়ে আৰু পৰৱৰ্তী পৰ্যায়ত ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাৰণে তেখেত পাৰ্লিয়ামেণ্টত মাত মাতি অৱশেষত ব্ৰিজৰ কাম আৰম্ভ হৈ যায় দ্বিতীয়তে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ আমাৰ এটা এয়াৰপোৰ্ট আছিল ৰূপসী বিমানবন্দৰ সেইটো জৰাজীৰ্ণ অৱস্থাত বন্ধ হৈ পৰি আছিলে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এইটো এভিয়েশ্যন মিনিষ্টাৰত তাত যায় ভাৰত চৰকাৰৰ মন্ত্ৰীসকলক পাৰ্লিয়ামেণ্টত কেইবাবাৰো প্ৰশ্ন উত্থাপন কৰি ৰূপসীৰ এয়াৰপোৰ্ট পুনৰ উজ্জীৱিত কৰিবলৈ সক্ষম হৈছে ধুবুৰীত মেডিকেল কলেজ নাছিল তেখেত যেতিয়া 2006 চনত চাউথ চালমানৰ পৰা তেখেত বিধায়ক নিৰ্বাচিত হৈছিল তেখেতৰ নেতৃত্বত মই জিলা পৰিষদৰ চেয়াৰমেন আছিলোঁ ধুবুৰীত কংগ্ৰেছৰ ফালৰ পৰা তেতিয়াৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া আবু তাহেৰ বেপাৰী মোৰ মোমাই তেখেত গোলগঞ্জৰ বিধায়ক গোটেইখিনি আমি কেইবাজনো ব্যক্তি যাই আজমল ডাঙৰীয়াৰ নেতৃত্বত তৰুণ গগৈ ছাৰক এটা মেমৰেণ্ডাম দিছিল ধুবুৰীত মেডিকেল কলেজ লাগে আৰু কংগ্ৰেছৰ দিনত যদিও মেডিকেল কলেজটো চেংচন হৈছিলে তাত পইচা দিয়া নাছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিৰিয়ডত মেডিকেল কলেজটো চেংচন হ'ল আধাৰশিলা হ'ল আৰু কাম প্ৰায় শেষৰ দিগত
কাম শেষে হৈ গ'ল। এইখিনি এটা তেখেতৰ উল্লেখযোগ্য ঘটনা। তৃতীয়তে, ভাৰত স্বাধীনতাৰ পিছৰৰ পৰা আমাৰ ৰেল লাইন বন্ধ হৈ আছিল। যোগীঘোপা মইনাগুৰি আজমল ডাঙৰীয়া ৰেল মন্ত্ৰী আৰু পাৰ্লিয়ামেণ্টত কেইবাবাৰো প্ৰশ্ন উত্থাপন কৰি ৰিকুৱেষ্ট কৰি এইটো পুনৰ উজ্জীৱিত কৰিবলৈ সক্ষম হৈছে। চতুৰ্থতে, আমাৰ বিয়ান কলেজত এবাৰ জুই লাগি গৈছিল এটা ছায়েন্স ক্লাছ, তাত চৰকাৰে পইচা দিয়া নাছিল, ক্লাছ বন্ধ হৈ আছিল। আজমল ডাঙৰীয়া কোৱাৰ লগে লগে তেখেতে তেওঁৰ সাংসদ পুঁজিৰ পৰা 1 কোটি টকা দি বিয়ান কলেজৰ এইটো ছায়েন্স ষ্ট্ৰীমটো ভালকৈ বনাই দিলে, তাত ক্লাছ হৈ আছে। লোৱাৰ আছামৰ ভিতৰত এটা টিবি হস্পিটেল মোৰ ধুবুৰী সমষ্টিত অৱস্থিত, একেবাৰে জৰাজীৰ্ণ অৱস্থা। তেখেতক মই এদিন ক'লোঁ যে এইটোত যি পেচেণ্ট আহে টিবি বেমাৰৰ কাৰণে হস্পিটেলৰ অৱস্থা বৰ বেয়া। তেখেতে সাংসদ পুঁজিৰ পৰা আৰু 1 কোটি টকা দি সেইটোকো ধুনীয়াকৈ বনাই দিছে, এতিয়া ধুনীয়া সুস্থভাৱে ট্ৰিটমেণ্ট হৈ আছে। উল্লেখযোগ্য কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট তেখেত কৰিছে, নকৰা নহয়। এজন সাংসদ হিচাপে যিখিনি কৰিব লাগিছিল তেখেত 100% কৰিছে। তেখেতক যদি মই 100ৰ ভিতৰত নম্বৰ দিব বিচাৰোঁ 100% মই নম্বৰ দিম। এইকাৰণে দিম, ভাৰত স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছৰ যিমান সাংসদ আছিল এটা উল্লেখযোগ্য কাম আপোনালোক ধুবুৰী লোকসভাত দেখুৱাব নোৱাৰিব, তাৰ পৰিৱৰ্তে আজমল ডাঙৰীয়া দেখাইছে। আপোনাৰ ফুলবাৰী দলঙৰ কথা ওলাইছে, ধুবুৰী ফুলবাৰী দলঙৰ কথা হৈছে, যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত এখন বৃহৎ দলং, দীৰ্ঘতম দলং হ'বলৈ গৈ আছে। এইটো নিশ্চয়কৈ অসমৰ বাবে, ধুবুৰীবাসীৰ বাবে ভাল খবৰ। কিন্তু এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাক লৈ বা এই দলংখনৰ লৈ কৃতিত্বৰ এক টনা জৰা চলিছে। কংগ্ৰেছে দাবী কৰিছে আচলতে বদৰুদ্দিন আজমলৰ ইয়াত এই ক্ষেত্ৰত কোনো অৰিহণা নাই, কংগ্ৰেছ চৰকাৰৰ দিনতহে এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আচলতে কথাটো কি? কথাটো হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া জলেশ্বৰত প্ৰথম ৰমজান মাহত তেখেতে এখন জলেশ্বৰত সভা কৰিছিল আৰু মিডিয়াত কৈছিল যে ধুবুৰী ফুলবাৰী ব্ৰিজখন 2008 চনতে তৰুণ গগৈ ছাৰক দি তেখেতে চেংচন কৰাইছিল। মই ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছিলোঁ, আপুনি যদি 2008 চনত চেংচন কৰিছিল তো আপোনাৰ চেংচন লেটাৰটো দেখাই দিয়ক, আপুনি ইলেকশ্যনত জিকি যাব। তেখেত দেখুৱাব পৰা নাই আৰু এইটো গোটেই মিছা কথা। এইটো ষ্টেটৰ টকা নহয়, ষ্টেটৰ কাম নহয়, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম। আজমল ডাঙৰীয়া 2009 চনত যেতিয়া নিৰ্বাচিত হ'ল, 2009 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে, মই তাৰিখ কৈ দিছোঁ, মোৰ ওচৰত প্ৰতিদিন পেপাৰ কাটিং এতিয়াও পৰি আছে। তেতিয়া কিন্তু মই কংগ্ৰেছৰ জিলা পৰিষদৰ চেয়াৰমেন। আজমল ডাঙৰীয়া এটা মানিকাছৰ হাটশিঙিমাৰী দাবী সমিতিয়ে মেমৰেণ্ডাম দিয়ে, এই মেমৰেণ্ডাম লৈ 2 অক্টোবৰ তাৰিখে দিল্লীত লৈ গৈ যিখিনি ইয়াৰ কাজ কৰিব লাগে সেইখিনি তেখেতে প্ৰধানমন্ত্ৰী মেডাম সোনিয়া গান্ধীক মেমৰেণ্ডাম দিয়ে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেত 36 বাৰ পাৰ্লিয়ামেণ্টত এইটো একেৰাহে উত্থাপন কৰি এবাৰ নীতিন গাডকাৰীয়ে ডাঙৰীয়াৰ তাত মোক লৈ গৈছিল আৰু নীতিন গাডকাৰীয়ে ডাঙৰীয়া কথা দিছিল আৰু তাৰ সুবাদত ধুবুৰী ফুলবাৰীৰ ব্ৰিজ কাম আৰম্ভ হৈছে। ইয়াত কংগ্ৰেছৰ কোনো কৰ্তৃত্ব নাই, বৰঞ্চ 2011 চনৰ নিৰ্বাচনৰ আগে আগে তৰুণ গগৈ ছাৰে, মই যিহেতু জিলা পৰিষদৰ চেয়াৰমেন, মোৰ ষ্টেট মিনিষ্টাৰ ৰেংক আছিল, মিনিষ্টাৰসকলকো মাতিছিল। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো সেইদিনা উপস্থিত আছিল, ৰকিবুল হুছেইন ডাঙৰীয়া আছিল, ৱাজেদ আলী চৌধুৰী আছিল, ভৰত নৰহ আছিল আৰু অসমৰ গোটেই মানুহখিনি আছিল যে পৰ্যালোচনা এটা যে 2011 চনত আমি AIDFক পৰাজিত কৰিব পাৰিম নে নোৱাৰিম। তেতিয়া ৰকিবুল হুছেইনে CMক কৈছিল, অজন্তা বাইদেউ তেতিয়া গড়কাপ্তানী মন্ত্ৰী, যে এতিয়াতো তেখেত ব্ৰিজখন চেংচন কৰালে, পাৰ্লিয়ামেণ্টৰ পৰা এইটো স্বীকৃতি দিছে, তো আমাৰ ভোট এতিয়া দিগদাৰী হ'ব। তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিল, এইটো 3 দিন পিছত বিধানসভা আছে, আমি এইটো নটিফিকেশ্যন ওলাই দি বিধানসভাত গাই দিওঁ যে তৰুণ গগৈ ছাৰৰ দিনত এইটো চেংচন হ'ল। ক্ৰেডিট লোৱাৰ এটা ৰাজনীতি চলিছে। আপোনালোক যদি পাৰ্লিয়ামেণ্টৰ খতিয়ান উঠায় তাতে স্পষ্ট গম পোৱা যাব। আৰু নীতিন গাডকাৰী ডাঙৰীয়া পাৰ্চনেলি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নাম লিখি ডিয়াৰ ফ্ৰেণ্ড এনেকৈ এখন চিঠি লিখি আপোনাৰ ধুবুৰী ফুলবাৰীৰ ব্ৰিজ চেংচন কৰা হ'ল আৰু এইটো আধাৰশিলা অনতিপলমে কৰা হ'ব বুলি এটা চিঠিও দিছিল। কংগ্ৰেছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে AIDFৰ বিৰুদ্ধে উঠি পৰি লাগিছে। ইয়াৰ নিশ্চয়কৈ কাৰণ আছে যে অসমৰ সংখ্যালঘু ৰাজনীতিত যদি বদৰুদ্দিন আজমলৰ দল আৰু বদৰুদ্দিন আজমল থাকে তেতিয়াহ'লে হয়তো কংগ্ৰেছ কোনোবাখিনিত লোকচানৰ সন্মুখীন হৈ থাকিব। বদৰুদ্দিন আজমলক পৰাজিত কৰিবৰ কাৰণে কংগ্ৰেছ এইকাৰণে পূৰ্বতকৈ অধিক শক্তিশালীভাৱে বা উঠি পৰি লাগিছে নেকি যে এবাৰ যদি বদৰুদ্দিন আজমলক এইবাৰৰ নিৰ্বাচনত পৰাজিত কৰিব পৰা যায় তাৰ লগে লগে অসমৰ ৰাজনীতিত AIDFৰ পতনমুখী যাত্ৰা এটা আৰম্ভ হ'ব? নিশ্চিতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া ধুবুৰী লোকসভাৰ প্ৰাৰ্থী আমাৰ কাৰণে বহুত ভাল হৈছে। আটাইতকৈ তেখেত দুৰ্বল প্ৰাৰ্থী আৰু মই কামনা কৰিছিলোঁ, মই এবছৰ ধৰি মিডিয়াত ষ্টেটমেণ্ট দিছিলোঁ, মই ৰকিবুল হুছেইনক আমাৰ প্ৰাৰ্থিত্ব বিচাৰোঁ। তেখেত প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে
কংগ্ৰেছৰ যিমান পৰ্টফলিঅ' থকা ব্যক্তি নেশ্যনেল লেভেলৰ ডিষ্ট্ৰিক্ট লেভেলৰ ষ্টেট লেভেলৰ যিমান কৰ্মকৰ্তাই যুৱ কংগ্ৰেছ NUSI মণ্ডল জিলা পৰিষদ ব্লক কংগ্ৰেছ বহুতে পদত্যাগ কৰিল কিছুমানে AIDFত জইন কৰিছে আৰু কিছুমানে ৰকিবুল হুছেইন কালি চাপৰত 500 জন NUSI আৰু যুৱ কংগ্ৰেছৰ লৰাই ওই অপোজ ৰফিকুল কৈ এটা বাইক ৰেলী উলিয়াইছিল আৰু শেষত মিডিয়াৰ সন্মুখত কৈছে ৰকিবুল হুছেইনক যাতে ভোট দিয়া নহয় তেখেত মাইনৰিটিৰ শত্ৰু আমি কংগ্ৰেছৰ বিৰোধী নহওঁ ৰকিবুল হুছেইনক পৰাজিত কৰিব লাগে তাতকৈ ডাঙৰ কথা ৰকিবুল হুছেইন এটা কৌশল অৱলম্বন কৰিছে যিটো মানুহ বুজাবলৈ এক প্ৰকাৰে সক্ষম হৈছিলে পিছত আমি যেতিয়া মানুহৰ মাজত ৰাইজৰ মাজত সোমাই গ'লো যে এই কথাষাৰ ভুল তেখেতে কৈছিলে বিজেপিক ইয়াৰ পৰা অসমৰ পৰা বিদায় দিব হ'লে প্ৰথমতে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIDFক বিদায় দিব লাগিব কাৰণ AIDFক বিজেপিৰ বি টিম বুলি কৈছে এতিয়া আপুনি চাওক AIDF বিজেপিৰ বি টিম নে কংগ্ৰেছে বি টিম ৰকিবুল হুছেইন ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ সহায় লৈ বন্ধু ডেইলি টেলিফোনত কথা পাতে বিভিন্ন কাম হৈ আছে তেখেতৰ নিৰ্দেশত আৰু কংগ্ৰেছৰ কেইবাজনো বিধায়ক ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ আগে আগে তেখেতসকলে কংগ্ৰেছ এৰি বিজেপিত গুচি গ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি AICCৰ নেতা ৰাণা গোস্বামী ডাঙৰীয়া গ'ল এনেকুৱা হাজাৰো নজিৰ আছে আৰু মই এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক উল্টাকৈ প্ৰশ্ন সুধিব বিচাৰিছোঁ যদি AIDFৰ কাৰণে বিজেপি অসমত আহিছে তেনেহ'লে 2006 চনত AIDFৰ জন্ম 2005 চনত হৈছিল 2006 চনত AIDFে গোটেই অসমত 59টা কেণ্ডিডেট দিছিল তাৰপিছতো আপোনালোক চৰকাৰ কৰিবলৈ সক্ষম হৈছিলে দ্বিতীয় 2011 চনত AIDFে গোটেই অসমত 71টা কেণ্ডিডেট দিছিলে আপোনালোক 78টা সিট লৈ অসমত আকৌ দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিলে ৰকিবুল হুছেইনৰ অত্যাচাৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি মূল্যবৃদ্ধি একগোট হৈ তেখেতসকলে কংগ্ৰেছক বিদায় দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে আৰু ৰকিবুলৰ কাৰণে কংগ্ৰেছটো শেষ হৈছে ৰকিবুলৰ কাৰণে গোটেই কংগ্ৰেছটোত মেছাকাৰ হৈছে এইজন মানুহ কংগ্ৰেছক ধ্বংসকাৰী মূল ব্যক্তি লগতে মোৰ আৰু এটা প্ৰশ্ন থাকিব তেখেতে যে কৈছে আমি মেঘালয়ত কেণ্ডিডেট UDFে নিদিয়ে ৰাজস্থানত নিদিয়ে দিল্লীত নিদিয়ে মধ্যপ্ৰদেশত নিদিয়ে মিজোৰামত নিদিয়ে ত্ৰিপুৰাত নিদিয়ে তাৰপিছতো কংগ্ৰেছ কেনেকৈ শূন্য হ'বলৈ পালে এই প্ৰশ্নটো মোৰ ৰাইজৰ ওচৰত থাকিল আৰু ইয়াৰ সঠিক উত্তৰ ৰাইজে এবাৰ ৰকিবুল হুছেইনক অহা 7 তাৰিখৰ নিৰ্বাচনত উপযুক্ত জবাব দিব আমি ধুবুৰী লোকসভা সমষ্টিৰ ক্ষেত্ৰত এটা প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ যে সংখ্যালঘু ৰাইজৰ নিপীড়িত সংখ্যালঘু ৰাইজৰ নিষ্পেষিত সংখ্যালঘু ৰাইজৰ বা বঞ্চিত সংখ্যালঘু ৰাইজৰ যিবোৰ মৌলিক সমস্যা এতিয়া এনেকুৱা এখন প্ৰতিদ্বন্দ্বিতা এই নিৰ্বাচনী যুঁজত আমি দেখিবলৈ পাইছোঁ যে ৰকিবুল হুছেইনৰ জৰিয়তে কংগ্ৰেছে ক'ব বিচাৰিছে যে সংখ্যালঘু ৰাইজৰ মৌলিক সমস্যাসমূহ সংখ্যালঘু ৰাইজৰ যিবোৰ অভাৱ অভিযোগ সেইবোৰ প্ৰকৃততে কংগ্ৰেছেহে সমাধান কৰিব পাৰিব আৰু ইমান দিনে বদৰুদ্দিন আজমলে বা AIDF দলে সংখ্যালঘুৰ নামত ৰাজনীতি কৰিলে সংখ্যালঘুক বন্ধকত থৈ ৰাজনীতি কৰিলে আৰু তেওঁলোকে এনেকুৱা এক ধাৰণা দিব বিচাৰিছে আৰু এইটো আচলতে কিমান দূৰ সত্য বা এইটো আচলতে কিমান দূৰ নিৰ্বাচনী ফলাফলৰ জৰিয়তে প্ৰতিফলিত হ'ব যে আচলতে সংখ্যালঘু ৰাইজৰ বন্ধু কোন কংগ্ৰেছ নে AIDF একচুৱেলি ৰকিবুল আপুনি ঠিকেই কৈছে ৰকিবুল হুছেইন ডাঙৰীয়া তথা কংগ্ৰেছে এইটো প্ৰপাগাণ্ডা ৰাইজৰ মাজত লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু ৰাইজে ইয়াক গ্ৰহণ নকৰে কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু কংগ্ৰেছ একেৰাহে অসম চৰকাৰ চলাল তেখেত কেবিনেট মন্ত্ৰী আছিল মাইনৰিটিৰ কাৰণে যিবিলাক সিদ্ধান্ত থাকি গ'ল এটাও কৰিব পৰা নাছিল মই 2009 চনৰ এটা কথা কওঁ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিৰিয়ডত বিধানসভাত ৰকিবুলক কৈছিল এখন কাগজ দেখুৱাই ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি বেছি ফটৰ নকৰিব আপুনি আৰু মই কেবিনেটৰ অংশীদাৰ আছিলোঁ যেতিয়া উচ্ছেদ হৈছিল আপোনালোকৰ চৰকাৰৰ দিনত 2009 চনত হাইকোৰ্টে উচ্ছেদ কৰিছিল আৰু আপোনালোক এটা সেন্টেন্স যদি লগাই দিলে হয় এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক নদী ভাঙা মানুহ আমি পুনৰ সংস্থাপন নকৰালৈকে যাতে উচ্ছেদ কৰা নহয় আপোনালোক এফিডেভিট দুৰ্বল দিয়াৰ কাৰণে গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে তাৰ বিপক্ষে গৈ ৰায়দান দি ক'লে যে উচ্ছেদ কৰিব লাগে তেতিয়াই উচ্ছেদৰ ৰায়দানটো দিছিল আৰু বৰ্তমানৰ বিজেপি চৰকাৰে বাছি উচ্ছেদ কৰি আছে গতিকে ৰকিবুল হুছেইন যিবিলাক কথা কৈ আছে কংগ্ৰেছে যিবিলাক কথা কৈ আছে গোটেইখিনি মিছা কথা এইবিলাক ৰাইজে গ্ৰহণ নকৰে আগতো কৰা নাই বৰ্তমানো কৰা নাই মই আৰু এটা এক্সাম্পল দি কম 2000 চনটো মই একজাক্ট পাহৰিলোঁ বাবৰি মছজিদ যেতিয়া তলা লগোৱা হৈছিল কংগ্ৰেছৰ পিৰিয়ডতে লগোৱা হৈছিল ৰাজীৱ গান্ধী ডাঙৰীয়া তেতিয়া প্ৰাইম মিনিষ্টাৰ আৰু এইটো কেনেকৈ কৰিছিল সাৰা মানুহ এটা মহিলা বিল আহিছিল এই বিলটোৰ
কাৰণে ভাৰতৰ হিন্দুসকলে জাগ্ৰত হৈছিল, আন্দোলন কৰিবলৈ হৈছিল। তেতিয়া এইটোক বেলেঞ্চ কৰিবলৈ ৰাজীৱ গান্ধী ডাঙৰীয়া বাবৰি মছজিদৰ তলা লগায় আৰু নৰসিংহ ৰাও ডাঙৰ প্ৰধানমন্ত্ৰী থকা অৱস্থাত তেতিয়া ইয়াক শহীদ কৰা হয়। নেলীৰ হত্যাকাণ্ড, BTAটিৰ গোষ্ঠী সংঘৰ্ষ, 2014 নাৰায়ণগুৰিৰ হত্যাকাণ্ড, BPFৰ বিধায়ক সুৰদীপ বৰ্মা ওৰফে জাৰা পাগলা তেখেতৰ পিয়াচক দি গুলিওৱা, ৰকিবুল হুছেইনৰ ফৰেষ্ট মন্ত্ৰী হৈ থকা তেখেতৰ ৰেঞ্জাৰে নাৰায়ণগুৰিত আম জনতাক গুলিওৱা, গোটেইখিনি কথাই প্ৰমাণ কৰে কংগ্ৰেছ সংখ্যালঘুৰ কাৰণে একো নকৰে, অকল সংখ্যালঘুক লৈ ভোট বেংকৰ ৰাজনীতি কৰি আছিল। এই বস্তুখিনি যদি সমাধান কৰা যায়, ভোটাৰ, NRC আৰু ডিটেনশ্যন কেম্প আৰু নদী ভঙা মানুহক পাট্টালেণ্ড দিব লাগে। এইখিনি কৰিলে আৰু সংখ্যালঘুক লৈ ৰাজনীতি কৰিব নোৱাৰে কাৰণে, যাৰ কাৰণে ৰকিবুলে এইটো পলিচি কৰি তৰুণ গগৈ ছাৰক দি তেখেতে কৰাব পৰা নাছিল আৰু বাধা দি থৈছিল। তেখেত সংখ্যালঘুৰ কাৰণে একো কৰা নাই আৰু ভৱিষ্যতে কৰিব নোৱাৰে। আমি দেখিছোঁ এইখিনি কথা অলপতে এখন নিৰ্বাচনী সভাতো আপুনি ৰাইজৰ আগত দাঙি ধৰিছে, বিভিন্ন প্ৰশ্ন আপুনি উত্থাপন কৰিছে আৰু ৰকিবুল হুছেইনক আপুনি মুকলিৰ প্ৰত্যাহ্বান জনাইছে। এইবোৰ প্ৰশ্নৰ উত্তৰ ৰকিবুল হুছেইনে দিয়ক বুলি আপুনি কৈছে। গতিকে এই বিষয়বোৰ যিবোৰ বিষয় আপুনি বা আপোনালোকৰ দলে সংখ্যালঘু ৰাইজৰ আগত উত্থাপন কৰিছে, আপুনি ভাবে যে এই বিষয়বোৰৰ উত্তৰ ৰাইজে এইবাৰ নিৰ্বাচনৰ যোগেদি ৰকিবুল হুছেইনক বা কংগ্ৰেছক দিব? ডেফিনেটলি দিব, ইয়াত কোনো সন্দেহ নাই। আপুনি 4 জুনত যেতিয়া ৰিজাল্ট কাউণ্ট হ'ব, মই আপোনাক ক'লোঁ 4ৰ্থ ৰাউণ্ডত কংগ্ৰেছৰ যিখিনি কাউণ্টিং এজেণ্ট থাকিব, কাউণ্টিং হলৰ পৰা বিদায় ল'ব, নিশ্চিত থাকক 4ৰ্থবাৰৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াক কমচে কম 7 পৰা 8 লাখ ভোটৰ ব্যৱধান ধৰিয়াব। আৰু ৰাইজৰ মাজত আমি যিখিনি কথা লৈ গৈছোঁ, ৰাইজে গ্ৰহণ কৰিছে। মই অপেন চেলেঞ্জ দিছোঁ, কংগ্ৰেছ, EGP, BJP, নন পলিটিকেল অৰ্গেনাইজেশ্যনখনৰ মই এখন সভাত নহয়, মই যিমানখন 66 নম্বৰ সভা কৰিলোঁ, 66খনত আজি এইটো 67 হ'ব, গোটেইখিনিতে মই কৈছিলোঁ 50,000, 60,000, 1 লাখ মানুহৰ উপস্থিতিত মই মাইকত কৈছিলোঁ, যদি কোনোবাই মোৰ এই কথাবিলাকক চেলেঞ্জ কৰিব পাৰে, মই আহ্বান জনাম, মাইক্ৰফোন লৈ মোক আহি প্ৰশ্ন কৰক, উইথ এভিডেঞ্চ মই দেখুৱাই দিম। ইয়াত কোনো মিছা কথা নাই। কংগ্ৰেছে আমাৰ কাৰণে একো নকৰে, ভৱিষ্যতে কৰা নাছিল, বৰ্তমানো নকৰে। ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছত এক সংঘাত আমি দেখিবলৈ পাইছোঁ। কিছুমানে মুকলি সংঘাত কৰিছে আৰু কিছুমানে তীব্ৰ বিৰোধিতা কৰিছে প্ৰাৰ্থিত্বৰ। এতিয়া এই যিখিনি কংগ্ৰেছৰ ৰকিবুল হুছেইনক গ্ৰহণ কৰা নাছিল প্ৰাৰ্থী হিচাপে, সেইখিনি নেতা বা সেইখিনি কংগ্ৰেছৰ দলীয় কৰ্মী বা সমৰ্থকে প্ৰকাৰান্তৰে আপোনালোকক সহায় কৰিব নেকি? 100% কৰিব আৰু কৰি আছে। এই ক্ষেত্ৰত মই এটা কথা আপোনাক ক'ব বিচাৰোঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক একচুৱেলি ব্যৱহাৰ মানুহজনৰ ঠিক নহয়। কংগ্ৰেছত মই আছিলোঁ, যিমান কংগ্ৰেছ এৰিছে, একমাত্ৰ গোটেই অসমখন ৰকিবুলৰ কাৰণে ধ্বংস হৈছে। তেখেতসকল গৌৰীপুৰৰ আবুল মিয়া, তেখেত 1400 সমৰ্থক লৈ ৰকিবুলৰ কেণ্ডিডেটক বিৰোধ কৰি পদত্যাগ কৰিছে, AIDFত জইন নকৰাকৈ। কংগ্ৰেছৰ ৰকিবুলৰ বিৰুদ্ধে, নট কংগ্ৰেছ, ৰকিবুলৰ বিৰুদ্ধে যাতে পৰাজিত কৰা যায় তাৰ কাৰণে AIDFৰ হৈ কাম কৰি আছে। ধুবুৰী জিলা পৰিষদৰ উপ সভাপতি, ধুবুৰী যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আলতাফ হোসেন মণ্ডল ডাঙৰীয়া পদত্যাগ কৰিছে, AIDFত জইনিং কৰিছে। কুমাৰগঞ্জৰ জিলা পৰিষদৰ সদস্য আনোৱাৰ হোসেন ডাঙৰীয়া পদত্যাগ কৰিছে, ৰকিবুল হুছেইনৰ ওপৰত ক্ষোভ উজাৰি। তৃতীয়তে শাবানা আক্তাৰ নামে বিলাসীপাৰা পশ্চিম সমষ্টিত, তাই 2016 চনত কংগ্ৰেছৰ হাতৰ ছবিত টিকট লাভ কৰি তেখেত প্ৰতিদ্বন্দ্বিতা কৰিছিল। শাবানা আক্তাৰ বাইদেউ সেইদিনা ৰকিবুলক প্ৰত্যাহ্বান জনাই তেখেতক হৰুৱাব লাগে বুলি পদত্যাগ কৰিছিল। নুৰ শফিকুল ৱাজেদ NUSৰ ৰাষ্ট্ৰীয় নেতা, তেখেতৰ নেতৃত্বত যোৱা পৰহি 700-800ৰো অধিক যুৱ কংগ্ৰেছ NUSই গোটেইসকলে পদত্যাগ কৰে। আৰু যোৱাকালি বিলাসীপাৰা চাপৰত এটা বাইক ৰেলী উলিয়াইছিল, উই অপ'জ ৰফিকুল হুছেইন। ৰফিকুল হুছেইনক ভোট দিলে তেখেত মাইনৰিটিৰ শত্ৰু, তেখেত কংগ্ৰেছৰ শত্ৰু। কংগ্ৰেছ যি মানুহসকলক আপিল জনাইছে যাতে ৰকিবুলক ভোট নিদিয়ে, তেখেতসকলে কংগ্ৰেছৰ বিৰোধিতা নকৰে। গতিকে ৰকিবুল হুছেইনক কোনেও কংগ্ৰেছী মানুহে ভাল নাপায়। আৰু ৰকিবুল হুছেইন আজিলৈও ইলেকশ্যনত টকা খৰচ কৰা নাই। যিমান বৰ সভা সমিতি কৰিল গোটেইখিনি দিছে, জিলা পৰিষদৰ টিকট দিম, MLAৰ টিকট দিম, GP প্ৰেচিডেণ্টৰ টিকট দিম, তোমালোকে কাম কৰা, নহ'লে টিকট নাপাবা। এনেকৈ তেখেতে ফাঁকি দি গোটেই লোকসভাটো পাৰ কৰি আছে। গতিকে কংগ্ৰেছে তেখেতক উচিত শিক্ষা দিব। মই আৰু দুটা প্ৰশ্ন আপোনাৰ সন্মুখত আছে যে আমি দেখিছোঁ যে ৰকিবুল হুছেইনক উদ্ধাৰ কৰিবলৈ বা ৰকিবুল হুছেইনক জয়ী কৰাবলৈ বিৰোধী ঐক্যমঞ্চৰ কেইবাজনো নেতা আহি ইয়াত প্ৰচাৰ চলাইছে। প্ৰিয়ংকা গান্ধীও ইতিমধ্যে প্ৰচাৰ চলাই গৈছে। অখিল গগৈ আজি আহিছে, আপোনাৰ সমষ্টিত অখিল গগৈ আহিছে। অখিল গগৈয়ে এইদৰে অভিযোগ কৰিছে যে বদৰুদ্দিন আজমল বা AIDF দল BJPৰ দালাল।
গতিকে বিৰোধী ঐক্যমঞ্চৰ যিসকল নেতা তেওঁলোকে জঁপিয়াই পৰিছে অকল কংগ্ৰেছৰ লগতেই যুঁজখন নহয় আপোনালোকে AIDF-এ সমূহীয়াভাৱে এটা যুঁজ দিবলগীয়া হৈছে আটাইকেইটা দলৰ বিৰুদ্ধে গতিকে পূৰ্বৰ তুলনাত এইবাৰ যুঁজখন কোনোবাখিনিত মানে উজু হৈ থকা নাই নেকি নিশ্চয়কৈ আপুনি ভাল কথা এটা কৈছে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাম মই পাহৰি গৈছিলোঁ অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ সভাপতি আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অজাপৰ সভাপতি আজি আপুনি 1.5 মাহ আগত তাৰ বাধ্য চাওক অখিল গগৈয়ে যেতিয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ এককৈ নেতা বিজেপিত অংশগ্ৰহণ কৰা আৰম্ভ কৰিল 3জন বিধায়ক চিফ মিনিষ্টাৰ ডাঙৰীয়াক গামছা পিন্ধালে সেইদিনা অখিল গগৈ ডাঙৰীয়া কৈছে যে এই কংগ্ৰেছ দলটো হ'ল দালালি চিষ্টেম এইটো বিজেপিৰ বি টিম গোটেই প্ৰদেশ কংগ্ৰেছটো বোধ কৰক 2 আখৰ ভিতৰত যাই বিজেপিত সামিল হ'ব ইহঁতসকলক বহিষ্কাৰ কৰিব লাগে আজি 1.5 মাহ আগত কৈছিল আৰু এই অখিল গগৈ ডাঙৰীয়া দালাল আপোনালোক গম পায় এই সংগঠন কৰা মানুহ তাৰ বেগত মনাত চাব এই ৰেজিষ্টাৰ্ড দালাল এই চান্দা তোলাৰ বাহিৰে অসমৰ কাৰণে একো কৰা নাই বৰ্তমানো কৰা নাই মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেখেতৰ মধুৰ সম্পৰ্ক পিজুৰ হাজৰিকা ডাঙৰীয়া দেৱৰ লগত মধুৰ সম্পৰ্ক তেখেতৰ এইবিলাক মই ক'বলৈ নাযাওঁ তেখেতে আজি 2021 চনৰ যেতিয়া আমি মিত্ৰতা কৰিছিলোঁ এই অত্যাচাৰী বিজেপি চৰকাৰখনক বিদায় দিয়াৰ কাৰণে তেতিয়া অখিল গগৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছিলে তেখেতসকলে অবাস্তৱ সিট দাবী কৰিল 27টা আৰু 35টা য'ত তেখেতসকলৰ জিলা কমিটি নাই মণ্ডল নাই ৱাৰ্ড কমিটি নাই তেখেতসকল বিজেপিৰ পৰা মেনেজ হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক মেনেজ কৰিল আৰু আমি জানো অসমৰ মিডিয়াৰ জগতেই কৈছে এইবিলাক 10,000 ভোট নাপায় এইবিলাক আমাৰ কাৰণে কাম কৰিব কেইবাখনো জনসভাত কৈছে আৰু সাক্ষাৎকাৰত কৈছে যাৰ কাৰণে 2021 চনত মিত্ৰতা নহল অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অসমৰ কংগ্ৰেছৰ বিপক্ষে মিত্ৰজোঁটৰ বিপক্ষে আমাৰ বিপক্ষে যিবিলাক প্ৰাৰ্থী থিয় কৰালে তাৰ কাৰণে কংগ্ৰেছ মোটামুটি 17খন আসন হেৰুৱাবলগীয়া হৈছিল এই কথাষাৰ মোৰ নহয় ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া বাৰে বাৰে মিডিয়াৰ যোগে কৈছিল এই দুটা গাদ্দাৰ দালাল বুলি কৈছিল আজি ৰকিবুল হুছেইন ভোটত জিকিবলৈ আজি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ নিচিনা ভণ্ড 2 নেতাৰ সহায় লৈছে ইয়াত আমি ধিক্কাৰ জনাইছোঁ এই 2জন মাইনৰিটিৰ শত্ৰু যেতিয়া NRC হৈছিল পাব্লিছ হলে তেতিয়া লুৰিণজ্যোতি গগৈ তেখেতসকলৰ নেতৃত্বত মাইনৰিটিৰ NRC পুনৰ অবজেকশ্যন দিয়া হৈছিল পুনৰ পৰীক্ষা কৰিব লাগিব বুলি 10% মানুহ অবজেকশ্যন দিছিল আৰু যাৰ কাৰণে এই ব্যক্তিসকলে ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া বিলিচিপাৰা যায় হেয়াৰিং কৰাৰ পিছত থাম যেতিয়া বুঢ়া আঙুলেৰে মেচিনত তেতিয়া আধাৰ কাৰ্ড হোৱা নাই এই ব্যক্তিসকলৰ চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হৈছে বেংকৰ এতিয়া পাছবুক বেংকৰ একাউণ্ট কেঞ্চেল হ'ব আধাৰ লিংক কৰিব পৰা নাই তাৰ কাৰণে জগৰীয়া লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ মই শেষ প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছোঁ যে ধুবুৰী লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামো আছে আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ হকে প্ৰচাৰ চলোৱা দেখা গৈছে যদিওবা হিমন্ত বিশ্ব শৰ্মা বহুত দেৰিকৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীলৈ আহিছে আৰু প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছে যে জাভেদ ইছলাম জয়ী হ'ব বুলি তেওঁ ক'ব খোজা নাই তেওঁ এটা কথা কৈছে যে ৰকিবুল হুছেইনতকৈ বদৰুদ্দিন আজমল জয়ী হ'লে কোনোবাখিনিত হয়তো তেওঁ সুখী হ'ব তেওঁ স্পষ্টভাৱে কোৱা নাই কিন্তু এটা কথাই কৈছে যে ৰকিবুল হুছেইন জয়ী হ'লে অসমৰ গড় হত্যাৰ প্ৰসংগ তেওঁ টানি আনিছে আৰু বদৰুদ্দিন আজমল জয়ী হ'লে মৌলবাদৰ প্ৰসংগটো তেওঁ টানি আনিছে এক প্ৰকাৰ মিত্ৰজোঁটে এইটো সমষ্টি যদিওবা প্ৰতিদ্বন্দ্বিতা কৰিছে মিত্ৰজোঁটে পৰাজয় স্বীকাৰ কৰি লৈছে নেকি আৰু জাভেদ ইছলামৰ ফলাফলটো কেনেকুৱা হ'ব কোন স্থানত থাকিব আৰু মূল প্ৰতিদ্বন্দ্বিতাটো কাৰ কাৰ মাজত হ'ব এতিয়া আপুনি ঠিকই কৈছে কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে 4খনকৈ নিৰ্বাচনী সভা কৰিছিল এই সভাত ধুবুৰীৰ বক্তব্যখিনি মই শুনিছোঁ বিলেচিপাৰাত যেতিয়া মিডিয়াত তেখেতে কৈছিল ঠিক এই ভাষাটোৱেই কৈছিল মোৰ যিমানখিনি ধাৰণা ইয়াত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিজিকে ৰকিবুল হুছেইন যদি জিকে তেনেহ'লে মই এটা ভাৱে বেয়া পাম আৰু এটাত সুখী হ'ম তেখেত জয়ী হৈ গ'লে কাজিৰঙাৰ জন্তুখিনি সুৰক্ষিত হ'ব আৰু আজমল ডাঙৰীয়া যদি জিকে মৌলবাদীৰ জন্ম হ'ব ধুবুৰী ৰাইজে এইটো বিচাৰ কৰক কিন্তু আমাৰ কেণ্ডিডেটজন নিজিকে মোৰ বন্ধু ৰকিবুল হুছেইন ডাঙৰীয়া জিকিলে তেখেত সুখী হ'ব আৰু তেখেত এইটোৱে বিচাৰি আছে মনে প্ৰাণে ৰকিবুল হুছেইন ডাঙৰীয়া জিকক আৰু মই এইটো কথা আপোনাক কৈছোঁ আপুনি চাব যিদিনা কাউণ্টিং হ'ব আমাৰ লগত 2nd পজিশ্যনত থাকিব জাভেদ ইছলাম ডাঙৰীয়া কাৰণ হিন্দু ভিতখিনি বিজেপিৰ ইণ্টেক্ট আছেই
কিছুমানে ভোট দিবলৈ নোলাব আৰু যিখিনি পোল হ'ব সেইখিনি গোটেইখিনি জাভেদ ইছলামৰ পক্ষত যাব। জাভেদ ইছলাম ডাঙৰীয়া ছেকেণ্ড পজিশ্যনত থাকিব, ৰকিবুল হুছেইন ডাঙৰীয়া থাৰ্ড পজিশ্যনত থাকিব আৰু আমাৰ 4 বাৰৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ইনশাআল্লাহ কমচে কম 7 পৰা 8 লাখ ভোটত জিকিব এবাৰ নিশ্চিত হৈ গৈছে। ধন্যবাদ। আৰু এয়া আছিল ধুবুৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক নজৰুল হক ডাঙৰীয়া। তেখেত AIUDFৰ দুবাৰৰ বিধায়ক আৰু এই মুহূৰ্তত তেখেতে আন এখন নিৰ্বাচনী সভালৈ বুলি ৰাওনা হৈছে আৰু নিৰ্বাচনী ব্যস্ততাৰ মাজতে আমি তেখেতৰ সৈতে গাড়ীত বহি এইদৰে তেখেতৰ সৈতে কিছু ৰাজনৈতিক আলাপ কৰিলোঁ আৰু ব্যস্ততাৰ মাজত তেখেতে এইখিনি সময় আমাক দিয়াৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ।